হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আপোনাৰ সকলোকে মোৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মোৰ লগত আছে দক্ষিণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ কাৰ্যালয় সহায়ক শ্ৰীযুক্তা নীলিমাৰী বাইদেউ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বাইদেউ, মই গম পোৱা মতে যোৱা 18 জুলাই তাৰিখে আপোনাৰ দ্বিতীয়গৰাকী ছোৱালী PhD লাভ কৰিছে। এই PhD কোনখন বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰিছে? তাই IIT হায়দৰাবাদৰ পৰা PhD লাভ কৰিছে। ডিপাৰ্টমেণ্ট কি আছিলে? তাই ডিপাৰ্টমেণ্ট আছিলে কেমেষ্ট্ৰি। তাই গৱেষণাৰ বিষয় আছিলে ইলেক্ট্ৰকেমেষ্ট্ৰি, লিথিয়াম আয়ন বেটাৰীৰ ওপৰত। হয়। তাইৰ নাম কি আছিলে? জ্যোতিৰেখা দত্ত। তাই স্কুলিং ক'ত আৰম্ভ কৰিছিল? তাই প্ৰাথমিক শিক্ষা ল'লে জালুকবাৰী মডেলিয়া বিদ্যালয়ৰ পৰা। হয়। তাৰপিছত হাইস্কুল শিক্ষা পশ্চিম ঢকুৱাখানা ছোৱালী হাইস্কুলৰ পৰা লৈছিলে, মেট্ৰিক পাছ কৰিলে। আৰু হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো কৰিলে জিনিয়াছ একাডেমী লখিমপুৰ, পাছ কৰিলে। আৰু ডিগ্ৰী লাভ কৰিলে যোৰহাট চায়েন্স কলেজত। তাৰপিছত তেওঁ মাষ্টাৰ ডিগ্ৰী কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত এতিয়া PhD ল'লে। তাই কেনেকৈ হায়দৰাবাদ কেনেকৈ গৱেষণাৰ কাৰণে তাই সুযোগ পালে? এইবিলাক IIT বিলাকে এডভাৰটাইজ দিয়ে, তেওঁলোকৰ নিৰ্দিষ্ট চিট থাকে। সেই চিটবিলাকত যোগ্যতা প্ৰমাণৰ বাবে তেওঁলোকে পৰীক্ষা পাতে, আৰু সেই পৰীক্ষা কাইলৈ এপ্লাই কৰিলে। কেইবাখনো ইউনিভাৰ্চিটিতে এপ্লাই কৰিছিলে আৰু কেইবাখনতো পাইছিলেও। অৰুণাচল প্ৰদেশত পাইছিলে, তাৰপিছত পাইছিলে IIT হায়দৰাবাদত পোৱাৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগে, PhD এণ্ট্ৰেঞ্চ দিব লাগে। তাৰ আগতে তাই আচলতে এখন IIT পঢ়িবলৈ হ'লে এনেই যিকোনো ল'ৰা ছোৱালীক চান্স নাপায় আচলতে। তাৰ কাৰণে নেট স্লেট গেট এইবিলাক পাব লাগিব আৰু JRF কৰিব লাগে। সেইখিনি ষ্টুডেণ্টেহে আচলতে IIT বিলাকত চান্স পায়। তাই গেটৰ যোগেদি পাইছিলে, তাই সেই স্কলাৰশ্বিপ লৈ আমাৰ বিশেষ খৰচ হোৱা নাই। তাই নিজৰ ক্ৰেডিটৰ ওপৰতে মই জনামতে আপোনাৰ দ্বিতীয়গৰাকী আপোনাৰ ছোৱালী যিগৰাকী আপোনাৰ PhD লাভ কৰিছে, আপোনাৰ তিনিটি যিয়ে প্ৰতিষ্ঠিত বুলি আমি ক'ব লাগিব। প্ৰথমগৰাকী হৈছে আপোনাৰ এছিষ্টেণ্ট প্ৰফেচাৰ, আৰু দ্বিতীয়গৰাকী হৈছে আপোনাৰ ডাইৰেক্টৰ লেকচাৰাৰ, আৰু তৃতীয়গৰাকী ছোৱালী IIT হায়দৰাবাদৰ পৰা PhD লাভ কৰিছে। আমি জনামতে আপোনাৰ এইগৰাকী ছোৱালীয়ে আপোনাৰ স্কলাৰশ্বিপ লাভ কৰি আমেৰিকাতো গৱেষণাৰ কাৰণে কিছু দিনৰ কাৰণে গৈছিলে। তাই কেইদিনৰ কাৰণে আমেৰিকালৈ গৈছিলে? তাই গৱেষণাৰ এটা পাৰ্ট মানে ইণ্টাৰ্ণশ্বিপ হিচাপে আমেৰিকাৰ চিকাগো চহৰৰ পাৰ্টি ইউনিভাৰ্চিটিত কৰিবলৈ চান্স পাইছিলে। তাৰ কাৰণেও আকৌ এণ্ট্ৰেঞ্চ দিব লগা হৈছিলে। এণ্ট্ৰেঞ্চত তাই কোৱালিফাই হোৱাৰ কাৰণে তাত 6 মাহৰ কাৰণে এখন পেপাৰ কাৰণে তাক 6 মাহৰ বাবে PhD কাম কৰিবলৈ যাব লগা হৈছিলে। আপোনাৰ প্ৰথম কন্যা তাইও PhD হ'লৰ, তাই এগৰাকী এছিষ্টেণ্ট প্ৰফেচাৰ। তাইৰ গৱেষণা ক'ত কৰিছিলে অলপ ক'ব নেকি? মোৰ ডাঙৰ ছোৱালী ডক্টৰ প্ৰণামিকা দত্ত, তাই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা PhD কৰিছিলে। তাই 2015 চনত তেওঁ তেজপুৰ ইউনিভাৰ্চিটিত জইন কৰিছিলে জানুৱাৰী মাহত, আৰু 2021 চনত তেওঁ কমপ্লিট কৰিছে। তেওঁ PhD বিষয়বস্তু আছিলে মানে প্লাজমাৰ ওপৰত কৰিছিলে। গৱেষণাৰ বিষয়বস্তু তাত ফিজিক্সৰ আছিলে। তেওঁ বৰ্তমান
আপোনালোকে সন্তানক কেনেদৰে গঢ় দিছে? সকলে নিজে যত্ন কৰিলেহে হ'ব। হয়। মাক দেউতাকৰ গাইডটো লাগে বাৰু, তাত থাকিলেই কৰিব লাগিব। আৰু ঈশ্বৰৰ ওপৰতে নিৰ্ভৰ কৰে, আমি সম্পূৰ্ণ ঈশ্বৰ বিশ্বাসী। গতিকে আমি যিমানখিনি পাৰিছোঁ তেওঁলোকক উৎসাহ দিওঁ আৰু সহায় সহযোগ কৰোঁ যে তোমালোকে নিজৰ ইচ্ছামতে যোৱা, নিজৰ ৰাস্তাত কিমান দূৰ আগবাঢ়িব পৰা, নিজৰ ভৰিত নিজে থিয় দিব পৰা, সেইখিনি নিজৰ চেষ্টা থাকিব লাগিব আৰু যথেষ্ট কষ্ট কৰে। তাই আৰম্ভণিৰ পৰাই ছোৱালীকেইজনী অকল পঢ়া শুনাতে নহয়, আমি বিভিন্ন কামৰো কিছু কামত লগাওঁ। পথাৰৰ কাম হওক বা ঘৰৰ ৰন্ধা বঢ়া, জা জলপান কৰা, পিঠা বনাব, চব গোটেইখিনি কামকে আমি সিহঁতক কৰিবলৈ দিওঁ। ভাত পানী বনোৱা ধৰি সেই অনুপাতে সিহঁতে কৰি গ'ল আৰু কিন্তু তাৰ মাজতে পঢ়াটো তেওঁলোকে কোনো কাৰণতে পিছ পেলোৱা নাছিল। পঢ়াটো আগত থাকিল সদায়। নিজৰ পঢ়া শুনা কামখিনি কৰিহে ঘৰৰ কাম বন অকণমান আমাক সহায় কৰিলে। এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা? এতিয়া ভাল লাগিছে, যিহেতু মোৰ এটা উদ্দেশ্য আছিলে, আমি ইমান উচ্চ শিক্ষা ল'ব নোৱাৰিলোঁ, কিন্তু যদি ল'ৰা ছোৱালীয়ে ভাবে সিহঁতক আমি আগবঢ়াই নিয়াত অৰিহণা দিলাম, সেইটো মোৰ উদ্দেশ্য আছিলে। যিকোনো প্ৰকাৰে ল'ৰা ছোৱালীকেইটা মই অকণমান আগবঢ়াই দিয়াত, তেওঁলোকক পথ প্ৰদৰ্শক হিচাপে দেউতাকেও কিছু কথা তেওঁলোকক দেখুৱায় বা আমাৰ গাঁৱৰো বহুত মানুহেও তেওঁলোকক উৎসাহ দিয়ে, মানে সিটো কৰিলে ভাল হ'ব, সিটো নকৰিলে ভাল হ'ব। এইখিনি কথা সিহঁতে কিন্তু খুব সুন্দৰভাৱে মানিছে আৰু সেই অনুপাতে এতিয়ালৈকে বেয়া পোৱা নাই বাৰু। তেওঁলোকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পৰা অৱস্থা এটা সৃষ্টি কৰি ল'ব পাৰিছে। এই ক্ষেত্ৰত আপোনাৰ কাম খৰচৰ কথা আহি পৰে। যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। যিটো আপোনাৰ অসমৰ পৰা বাহিৰত সুদূৰ হায়দৰাবাদত কিমান টকা পইচাৰ প্ৰয়োজন হৈছিল? কিন্তু টকা পইচাৰ যথেষ্ট খৰচ হয়, কিন্তু আমি পইচা খৰচ কৰিব লগা হোৱা নাই। তাই নিজৰ কেপাচিটিৰ ওপৰত মানে তেওঁলোকৰ ইনষ্টিটিউটে ফেলোশ্বিপ দিছে, সেই ফেলোশ্বিপ ফেলোশ্বিপ দিয়ে PhD কৰিবৰ কাৰণে। গতিকে আমি ঘৰৰ ফালৰ পৰা বিশেষ দিব লগা হোৱা নাই, সমস্ত খৰচ IIT বহন কৰিছে। গতিকে প্ৰথম জুনিয়ৰ ফেলোশ্বিপ দিলে, তাৰপিছত আকৌ চিনিয়ৰ ফেলোশ্বিপলৈ কনভাৰ্ট কৰিলে। গতিকে খুব সুন্দৰভাৱে তেওঁলোক ভাল ধৰণে চলিব পাৰে। ফেলোশ্বিপত কিমান দিয়ে? তেওঁলোকৰ প্ৰথম ফেলোশ্বিপটোত 35,000 টকা দিছিলে, তাৰপিছত হায়দৰাবাদতে 47,000 টকা পাবলৈ আছে। তাৰবাবে মই সুখী, যিহেতু মই দুজনী ছোৱালী বা কৰিলে যদি আমি সিহঁতক পইচা পাতি দিব লগা, সিহঁতে নিজৰ শিক্ষাগত অৰ্হতা যিহেতু যিটো জলপানী পায়, স্কলাৰশ্বিপ পায়, সেই ওপৰতে তেওঁলোকে এইখিনি কৰিবলৈ সক্ষম হৈছে। আমি সৰু চাকৰি কৰা মানুহ, আমিতো ইমান বেছি সিহঁতক টকা পইচা যোগান ধৰিব নোৱাৰোঁ। তথাপিতো ওচৰতে থাকোঁতে আমি যিমানখিনি পাৰিলোঁ দিলোঁ। কিন্তু এতিয়া হায়দৰাবাদলৈ যোৱা বা আমেৰিকালৈ যোৱা এই সমস্ত খৰচ তেওঁলোকে নিজৰ শিক্ষাগত অৰ্হতাৰে যিটো জলপানী পালে তাৰ জৰিয়তে তেওঁলোকে ঘৰটো দিয়ে থাকিব। আমাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি তেওঁলোকে তাৰমানে আমি যদি পঢ়া শুনা কৰোঁ, এতিয়া সেইটোৱে কথা, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি ভাল ধৰণে পঢ়া শুনা কৰে তেওঁলোকক আৰ্থিক সমস্যা বাধি নহয়। যিকোনো ক্ষেত্ৰতে তেওঁলোকে নিজৰ ওপৰত নিজে চলিব পাৰিব। এতিয়া আমাৰ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপবিলাক আছে, আমাৰ গাৰ্জেনসকলে বা ছাত্ৰ ছাত্ৰীসকলে সেই কথাবিলাক জানিব লাগিব। জনাৰ পিছত তেওঁলোকে কোনো ধৰণৰ টকা পইচা বা আৰ্থিক সমস্যাৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ বুলি পিছমুহকি হাত কাটিব নালাগে। বহুত ৰাস্তা আছে নিজৰ উপাৰ্জন কৰিব। এতিয়া আপোনাক আমি সফল অভিভাৱক বুলি ক'ব লাগিব আপোনালোকৰ, আৰু সফল মাতৃ আপুনি চাৰ হৈছে, সফল পিতৃ। যিহেতু আপোনাৰ 3গৰাকী যিয়ে সুশিক্ষিত আৰু সুপ্ৰতিষ্ঠিত, 2গৰাকী হৈছে আপোনাৰ PhD অধিকাৰী, লগতে এগৰাকী হৈছে ধেমাজি ডায়েটৰ লেকচাৰ। গতিকে আপোনালোক সুপ্ৰতিষ্ঠিত আৰু অভিভাৱক হিচাপে আপোনালোক
তাৰোপৰি তেওঁৰ শিক্ষাগুৰুসকলৰ যথেষ্ট অৰিহণা আছে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ শিক্ষাগুৰুসকলে তেওঁক দিয়ে তাতে সুবিধা পাইছিলে গুৱাহাটী ইউনিভাৰ্চিটি প্ৰেচিডেণ্টলৈ তেওঁলোকৰ হেড অফ দ্য ডিপাৰ্টমেণ্টে তেওঁক বহুত দিশ দেখুৱাই দিছিল এইটো কৰিলে এইটো হ'ব সেইটো কৰিলে এইটো হ'ব যথেষ্ট সাহস আৰু উৎসাহ দিছিল আৰু সেইকাৰণে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ এনেদৰে আগবাঢ়ক আপোনাৰ পৰিয়ালৰ সমাজৰ ৰাইজৰ আৰু দেশৰ তথা পৃথিৱীলৈ তাই যেন ভৱিষ্যতে যথেষ্ট পৰিমাণে আগবঢ়াব পাৰে তাৰে কামনা